আন্দোলন হ'ব মই মানে তোমাক কাণে কাণে লাগি থকাব কাণে কাণে লাগি থকা চাহ পালো দেই কৃষ্ণ বৰ চাহ পালো দেই মই খোৱাবত ন এইজনেই নেকি মই খোৱাবত ন এইজনেই নেকি হ'ল নাই দেৰি নকৰিব ৰাইজক দি দিয়ক কোনে কি পায় জন্মাষ্টমী বুলি আৰু এইবাৰ বেয়া লগা নাই এইবাৰ গোটেই জন্মাষ্টমীটো আমাৰ খুব নিয়াকৈ নিয়ম মানে যুদ্ধ নাই এবাৰ তাৰ মানে আমাৰ এইবাৰ জ্ঞাতিবৰ্গৰ মাজত মানে এইটো খুব মানে সৌহাৰ্দ্যপূৰ্ণ হেৰি এটা পৰিৱেশ এটা সৃষ্টি হ'লে এবাৰ আৰু গৌৰৱ কৰিব লাগিব গৌৰৱ অনুভৱ কৰিছোঁ এইবাৰ আমাৰ যুদ্ধ নাই অমিল মিলে এইবাৰ আমাৰ মানে এয়া আমাৰ ভকত বৈষ্ণৱে প্ৰসাদ বিতৰণ কৰি আছে নিজলৈ এভাগ গতিকে লৈছে নে কিয়ে নে কিন্তু খুব মানে যোদ্ধাৰ মানে তেওঁ কাৰ্য আগবাঢ়ি গৈছে এয়া আমাৰ মৰমধন্য ভদ্ৰসেন লাগি আছে বিহুৱা আৰম্ভা ভাল পাইছোঁ তেওঁ আজি হাতে কামে ধৰিছে মোক ভাগ এটা বনাই ধৰিছে আৰু এবাৰ গুৰুত্বপূৰ্ণ আৰু এটা কথা মানে এই নাৰী আমাৰ মহিলা সমাজৰ মানে তেখেতলোকৰ অৱদান অপৰিহাৰ্য বুলি ক'ব লাগিব সহযোগিতাটো আমি মানে ভাল পায় কথা শুনিব হৈছে নহয় জানো 2019 বৰ্ষৰ এই শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে যিখিনি কাৰ্যসূচী আমি লৈছিলোঁ হাতত সুচাৰুৰূপে পালন কৰি আজি শেষ সময়ৰ পৰ্যায়ত আমি উপনীত হৈছোঁ স্বনামধন্য আমাৰ শ্ৰদ্ধাৰ বাণীকান্ত গগৈদেৱৰ এতিয়াও আসন নষ্ট হৈ আছে তেওঁৰ এই ভাটিবেলা পুৱতি নিশা তেওঁ পাঁচ নিশালৈকে যে তেওঁ এই আসনখন যে গ্ৰহণ কৰি এই মানে অনুষ্ঠানটিক যে হস্ত বৃদ্ধি কৰিছে আমি নতুন আনন্দিত হৈছোঁ আৰু অনাগত সময়তো আমি এনেকৈ সহযোগিতা আমি কামনা কৰিছোঁ আগন্তুক কাতি বিহুত আমি সকলো সহযোগিতা আমি কামনা কৰিছোঁ লগতে আৰ্থিক আৰু গাড়ী সহযোগিতা আমি কামনা কৰিছোঁ মৰমজনে আৰু সহযোগিতা অটুট থাকক এই কৃষ্ণৰ চৰণত বাকী সেৱা জনাই অনুষ্ঠান আমি এই অনুষ্ঠান ভাগি আমি আগবঢ়াই নি আছোঁ